সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আলোচনা কৰিম আমি কন্যা ৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ প্ৰকৃততে কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম। তেওঁলোকৰ বাবে কি কি শুভ, কি কি অশুভ সেই বিষয়েও আলোচনা কৰিম। আহক তেন্তে আমি আৰম্ভ কৰোঁ কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশিৰ জাতক জাতিকাসকল ধৰ্মৰ প্ৰতি মতিগতি থাকে। তেওঁলোকে সদায় সঁচা কথা কয় আৰু অলপতে সকলোকে ক্ষমা কৰিও দিয়ে। নিজৰ উপাৰ্জনেৰে এওঁলোকে ধনী হয়। এওঁলোক মানি, সৎ আৰু কম সন্তানযুক্ত হয়। কন্যা ৰাশিৰ জাতক বীৰৰ নিচিনা হয়। উত্তৰ ফাল্গুনী নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকাবোৰ দান কৰি ভাল পায়, সেয়ে সকলোৰে প্ৰিয় পাত্ৰ হয় আৰু এওঁলোক ভোগী হয়। ক্ৰোধ স্বভাৱৰ আৰু সুখ বৰ্জিত, লগতে ভাগ্যৱান হয়। হস্তা নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকা ধনৱান, গুণৱান, সত্যপৰায়ণ, ৰাজতুল্য আৰু দয়ালু প্ৰকৃতিৰ হয়। চিত্ৰা নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকা ৰাজতুল্য, ধনী, মানি, এওঁলোক দেখাত ভাল হয়, সুন্দৰী বা সুন্দৰ। চিত্ৰবিদ্যাত পাকৈত আৰু মাকক বেছি ভাল পায়, মাতৃভক্ত হয়। কন্যা ৰাশিৰ আৰু যদি কন্যা লগ্ন হয় তেনেহ'লে তেওঁলোকে আনৰ সম্পত্তি আৰু গৃহ লাভ কৰি বিখ্যাত হয়। কন্যা ৰাশিৰ জাতিকাসকলে সৰু ল'ৰা ছোৱালী খুব বেছি ভাল পায়, কিন্তু এওঁলোকৰ অলপতে খঙো উঠে, মানে সৰু সৰু কথাও কিছুমানো বুজি নাপায়। কন্যা লগ্নৰ ব্যক্তিসকলে কৰ্মত বাধা পায় আৰু দাম্পত্য জীৱনত অশান্তিকৰ হয়। কন্যা ৰাশিৰ ব্যক্তিসকল যৌন ব্যাধি, হাৰ্নিয়া, লিভাৰ, পিত্ত, ৰক্তচাপ, অনিদ্ৰা, ওখ স্থানৰ পৰা পতন আদি হয়। কন্যা ৰাশিৰ মনে মনে বহি থকাটো পচন্দ নকৰে। কিবা নহয় কিবা দৰকাৰী কথা আলোচনা কৰি থাকে, কিন্তু এওঁলোকে অদৰকাৰী কথা নকয়। এওঁলোকে মেকুৰী, চৰাই চিৰিকটি আৰু অসহায় জীৱ জন্তুক ভাল পায়। সত্যত ভাল পায় আৰু স্বাধীনতা এওঁলোকে পচন্দ কৰে। আনৰ অধীনত থাকি কাম কৰিবলৈ এওঁলোকে নিবিচাৰে। এওঁলোকে স্বভাৱত খুবেই বাস্তৱ বুদ্ধিসম্পন্ন আৰু মিতব্যয়ী হয়। কিছুমানৰ ক্ষেত্ৰত দেখা যায় এওঁলোকে হিচাপ কৰি খৰচ কৰে। এওঁলোকৰ গুণৰ লগতে দোষো আছে। এওঁলোকৰ সকলোতকৈ ডাঙৰ দোষটো হ'ল তিলকে তাল কৰা, তাৰমানে সৰু কথা এটাকো এওঁলোকে ডাঙৰ কৰি পেলায়। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত প্ৰাকৃতিকভাৱেই দুশ্চিন্তা আহি যায়। এওঁলোকৰ অধিকাংশই অত্যন্ত আকৰ্ষণীয়। সিহঁতৰ নাক তীক্ষ্ণ, কাণ আৰু ওঠ সুন্দৰ হয়। নিশ্চয়কৈ সিহঁতৰ মাজত সৌন্দৰ্যৰ বা আকৰ্ষণৰ অভাৱ নাই, কিন্তু কেতিয়াবা কেতিয়াবা বেয়া পৰিস্থিতিত সিহঁতৰ অহংকাৰ আহি পৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ শুভ ৰং হৈছে সেউজীয়া, ছাই বৰণীয়া আৰু নেভি ব্লু। আপোনালোকে এই তিনিটা ৰঙৰ ভিতৰত ভাল হয়, আপোনালোকৰ বাবে উত্তম। আৰু শুভ সংখ্যা হিচাপে আপুনি 5 ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ লাকি নাম্বাৰ হয় এইটো। আৰু পাথৰ আপোনালোকে পান্না, মুক্তা আৰু গমেট ধাৰণ কৰিলে ভাল ফল লাভ কৰিব। আৰু ধাতু হিচাপে ৰূপা আৰু প্লেটিনাম। আৰু আপোনালোকৰ জীৱনসংগীৰ বাবে উত্তম জীৱনসংগী হ'ব মকৰ ৰাশিৰ, বৃক্ষ ৰাশি আৰু সিংহ ৰাশি। আপোনালোকে মকৰ ৰাশিৰ যদি জীৱনসংগী বিচাৰে, বৃক্ষ, সিংহ একোটা আপোনালোকৰ বাবে মিলিব, ভাল হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে আপোনালোকৰ ৰাশিফলখিনি শুনিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।